Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel তুলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 6 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল স্ট্ৰাকচাৰ অফ নাম্বাৰ অৰ্থাৎ সংখ্যাৰ গঠন। যোৱা ক্লাছত আমি এক্সাৰসাইজ 1.a আৰু 1.b গোটেইখিনি কোৱেশ্চন ডিসকাস কৰিছো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম এক্সাৰসাইজ 1.3 পৰা। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে। ক্লাছ 6 ম্যাথছ বুলি এটা প্লেলিস্ট বনোৱা আছে, তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে, যদি ইন্টাৰেষ্টেড হয় চাই ল'ব পাৰিবা। এতিয়া চোৱা, ইয়াতে তোমাৰ কি কৈছে যে ইয়াতে কোৱেশ্চনটো চাই লোৱা, পুট less than or equal and greater than sign in the blank boxes। মানে কি কৈছে, তোমাৰ এই বক্স বিলাকত এই চিন কিটা বহুৱাব দিছে, সৰু ডাঙৰ সমান এইকিটা চিন বহুৱাব দিছে। হল, এতিয়া চোৱা, ইয়াতে এটো সংখ্যা মন কৰা, ইয়াতে কেটা সংখ্যা আছে চোৱা, 1 2 3 4 5 1 2 3 4 5। তো ইয়াতে পাঁচটা সংখ্যা আছে, তো আমি ফাৰ্ষ্টটো সংখ্যা দুটা চাম। ইয়াতে 3 আছে, ইয়াতে 4 আছে। 3 আৰু 4 ভিতৰত ডাঙৰ কোনটো 4, গতিকে এই সংখ্যাটো তোমাৰ কি হ'ব, ডাঙৰ হ'ব। বুজি পালানে? তেনেকৈ আমি কোনটো ডাঙৰ কোনটো সৰু উলিয়াম। ইয়াত কেটা সংখ্যা আছে চোৱা, 1 2 3 4 5 1 2 3 4 5। হল, এতিয়া প্ৰথম সংখ্যাটো চোৱা, ইয়াতে 20 আছে, 2 আছে, ইয়াতে 2 আছে একে, গতিকে পিছৰ সংখ্যাটো চাম। ইয়াত 0 আছে, ইয়াত 2 আছে। এতিয়া ডাঙৰ কোনটো হ'ব, 0 2, ডাঙৰ কোনটো হ'ব 2 2, হয়নে? গতিকে এই সংখ্যাটো তোমাৰ কি হ'ব, ডাঙৰ হ'ব। নেক্সট চোৱা, কেটা সংখ্যা আছে 1 2 3 4 5 6 1 2 3 4 5 6। এতিয়া চোৱা, ইয়াতে প্ৰথমতে আছে 1 আৰু ইয়াতে আছে 3, দুইটাতে 6টা সংখ্যা আছে, গতিকে 3 থকাটো ডাঙৰ হ'ব, মানে 1 টো সৰু হ'ব। নেক্সট চোৱা, 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 9। এটা দুটা সংখ্যা বেছি আছে আৰু ইয়াতে কম আছে, তো বেছি থাকাটোৱে ডাঙৰ হ'ব, হয়নে? সেইকাৰণে তোমালোকক মই সংখ্যাকেইটা হিচাপ কৰাৰ কথা কৈছো। বুজি পাইছানে? আগতে যদি তোমালোকে হিচাপ কৰিছো তেতিয়া প্ৰবলেম নহয়, তোমালোকৰ কোৱেশ্চনটোত ভুলেই নহয় মানে, হয়নে? ইয়াতে চাবা 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8। দুটাতে একে একে আছে, তো আমি প্ৰথমৰ পৰা সংখ্যাবিলাক চাই যাওঁ। ইয়াতে 2 আছে, ইয়াতে 2 আছে, আমি গম পোৱা নাই। ইয়াতে 7 আছে, ইয়াতে 7 আছে, আমি গম পোৱা নাই কোনটো ডাঙৰ কোনটো সৰু। তাৰপিছত চাওঁ, ইয়াতে 8 আছে, ইয়াতে 8 আছে, এতিয়াও আমি গম পোৱা নাই কোনটো ডাঙৰ কোনটো সৰু। নেক্সট যদি চাওঁ, ইয়াতে পালো 5, ইয়াতে পালো 4। এতিয়া 5 আৰু 4 ভিতৰত ডাঙৰ কোনটো হ'ব, 5টো ডাঙৰ, হয়নে? গতিকে এইটো সংখ্যাও ডাঙৰ হ'ব। হল, নেক্সট চোৱা, মানে ইয়াতে তোমালোকে এইটো বস্তু মন ৰাখিব পাৰা, যোনটো ফালে মূৰ কৰি থাকে সেইটো ডাঙৰ আৰু যোনটো ফালে চুকটো থাকে সেইটো সৰু, সেনেকেও তোমালোকে মন ৰাখিব পাৰা। হল, নেক্সট চোৱা, 1 2 3 4 5 6 8 8 1 2 3 4 5 6 7 8। দুইটাতে সমান সমান আছে, এটাত প্ৰথমতে 8 আছে, এটাত 9 আছে, গতিকে ডাঙৰ কোনটো হ'ব, 8 9 ভিতৰত 9টো ডাঙৰ। হল, বুজি পালা? এতিয়া চোৱা, এৰেঞ্জ দ্য ফলোইং ইন এচেণ্ডিং অৰ্ডাৰ। এচেণ্ডিং অৰ্ডাৰ মানে কি বাৰু, সৰুৰ পৰা ডাঙৰলৈ, হয়নে? আৰু নেক্সট পিছৰটো দিছে এৰেঞ্জ দ্য ফলোইং ইন ডিচেণ্ডিং অৰ্ডাৰ। তাৰমানে কি কৈছে, তোমাৰ প্ৰথমটো সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে আৰু পিছৰটো ডাঙৰৰ পৰা সৰুলৈ। হল, ডিচেণ্ডিং মানে ডাঙৰৰ পৰা সৰুলৈ আৰু এচেণ্ডিং মানে সৰুৰ পৰা ডাঙৰলৈ। হল, এতিয়া আমি ইয়াৰ পৰা কোনটো ডাঙৰ কোনটো সৰু বিচাৰিম। ঠিক আছে, এতিয়া চাবা, প্ৰথমতে আমি কি কৰিম, গোটেই সংখ্যাবিলাক কেইটা কেইটা আছে হিচাপ কৰি চাওঁ। হল, ইয়াত চোৱা, 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7। মানে চবতে 7টা সংখ্যা আছে। ঠিক আছে, এইখিনিলৈকে বুজি পালা? এতিয়া চোৱা, ইয়াৰ ভিতৰত গোটেইকেইটা সংখ্যা প্ৰথম সংখ্যাকেইটা চোৱা, 5 4 2 4 3 4। তো চবতছে সৰু কোনটো হ'ব, এইটো। বুজি পালানে? 2টো সৰু, গতিকে প্ৰথমতে আমি কোনটো লিখিম, 2টো লিখিম। হল, এতিয়া লিখা, তো আমি প্ৰথমতে সেইটোৱে লিখি লওঁ যিটো আমি চবতছে সৰু পাইছো, 2 3 7 8 6 7 1। হল, এইটো চবতছে সৰু। হল, তাৰপিছত এইটো সংখ্যা বাদ দিয়া, বাকী সংখ্যাকেইটা চোৱা, 4 3 4 4 5। এতিয়া সৰু কোনটো পালা,
তিনিটো সৰু পালা হয়নে গতিকে চোৱা বাকি গোটেইকেইটাৰে 4 4 আছে 5 আছে আৰু এটো 3 আছে গতিকে তিনিটো সৰু হ'ব মানে গোটেইকেইটাৰ ভিতৰতে হয়নে কি আছে চোৱা 3 6 7 6 5 3 2 হল is greater less than তাসো চাবা 4 4 4 এই তিনটাৰে তোমাৰ প্ৰথমতে 4 4 আছে গতিকে এই কিটাৰ ভিতৰত আমি কোনটো সৰু কোনটো ডাঙৰ উলিয়াব লাগিব প্ৰথমতে চোৱা 4 পিছত 3 আছে 6 আছে 2 আছে তো সৰু কোনটো হ'ব বাৰু 3 6 2 সৰু কোনটো হ'ব 2 টো বুজি পালানে গতিকে এটো লিখা এতিয়া 4 2 7 6 5 4 9 is less than হল তাসো চাবা এতিয়া 3 আছে আৰু ইফালে 6 আছে 3 আৰু 6 ভিতৰত সৰু কোনটো হ'ব 3 টো হয়নে গতিকে তাৰ পিছত তোমাৰ আহিব কিমান 4 এটো হয়নে 4 3 6 5 7 1 0 is less than এটো আহিব 4 6 3 8 6 9 0 is less than এটো কিমান 5 2 4 5 6 7 8 ঠিক আছে এটো হৈ গল কি ইয়াৰ আনসাৰ বুজি পালানে নেক্সট আছে arrange the following descending order ডাঙৰ পৰা সৰুলে সজাব দিছে এটো হেকে আমি চাই লম আৰু প্ৰথমতে কি হ'ব প্ৰথম কামটো কিমানটা সংখ্যা আছে হিচাপ কৰি লম হয় সোয়া 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 2 3 4 5 6 7 গোটেইটাতে 7টা আছে ঠিকই আছে তাই প্ৰথম সংখ্যা কিটা চাম 6 4 2 3 7 4 এই গোটেইটাৰ ভিতৰত ডাঙৰ কোনটো 7টো ডাঙৰ গতিকে আমাৰ ফাৰ্ষ্টতে কোনটো আহিব এটো আহিব এক নম্বৰত আহিব এটো তোমালোকে সিৰিয়ালি লিখি যাবা হা 7টো গল তাছত আকৌ সোৱা 6 4 2 3 4 তো ডাঙৰ কোনটো আহিব 6 টো গতে এটো আহিব 2 নম্বৰত হল তাছত সোৱা 4 2 3 4 তো ডাঙৰ কোনটো হ'ব 4 টো এটো 4 এটো 4 তো এই দুটাৰ ভিতৰত আমি ডাঙৰ কোনটো বিচাৰিম হল তাছত সোৱা 7 7 কোনটো ডাঙৰ কোনটো সৰু আমি গম পোৱা নাই তাছত সোৱা 5 3 ডাঙৰ কোনটো 5 টো ডাঙৰ হল এটো কে নম্বৰত আহিব 3 নম্বৰত আহিব হল তাছত এটো তোমাৰ কিমান নম্বৰত আহিব 4 নম্বৰত আহিব তো এফালে সোৱা 3 2 তো ডাঙৰ কোনটো হ'ব 3 টো ডাঙৰ হ'ব তো এটো আহিব 5 নম্বৰত আহিব মানে তাছত এটো আহিব 6 নম্বৰ হল এটা ধুনিয়াকে লিখি দিয়া ইয়াৰ পৰা চাই মিলি 1 নম্বৰটো আগত লিখিবা তাছত 2 নম্বৰটো তাছত 3 নম্বৰ তাছত 4 5 6 এনেকে লিখি দিলে হল ঠিক আছে এতিয়া সোৱা ঠিক আছে তো এটো হৈ গল ইয়াৰ আনসাৰ আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ এক্সাৰসাইজটো ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল